বন্ধু বান্ধৱীসকল প্ৰত্যেক বছৰ APSCয়ে এক্সাম কণ্ডাক্ট কৰোৱাৰ সময়ত মোটামুটি 55,000 to 60,000 এস্পিৰেণ্টে এপ্লাই কৰে। তাৰ পৰা কেৱল মাত্ৰ 2,500টামান ষ্টুডেণ্টেহে প্ৰিলিমছ পাছ কৰিব পাৰে। সো আমি এই ভিডিঅ'টো ডিছকাছ কৰিম কিহৰ কাৰণে 99% প্ৰিলিমছত ষ্টুডেণ্টবোৰে ফেইল কৰে, কিছুমান কমন মিষ্টেক্স কৰে। সেই কমন মিষ্টেক্সবোৰৰ কাৰণে এই যিটো মানে 1% এস্পিৰেণ্ট যিসকলে মেইনছ লিখে তাহাঁতৰ ভিতৰত আহিব নোৱাৰে। সো ফাৰ্ষ্ট অফ অল মই যেতিয়া ষ্টুডেণ্টবোৰৰ লগত ডিছকাছ কৰোঁ তেতিয়া এই যিটো কমন প্ৰব্লেম আছে সেই কমন প্ৰব্লেমটো বেছিকৈ দেখিবলৈ পাওঁ যে এটা ছাবজেক্টৰ কাৰণে মাল্টিপল চ'ৰ্চেছ মানে ৰাখে, ঠিক আছে। এটা ছাবজেক্টৰ কাৰণে মাল্টিপল চ'ৰ্চেছ, ফৰ এক্সাম্পল পলিটি পঢ়ি আছে, পলিটি পঢ়াৰ সময়ত লক্ষ্মীকান্তও পঢ়িব লগতে ডি বাসুও পঢ়িব। তো আল্টিমেটলি তাহাঁতি কি কৰে, তাহাঁতি কনচলিডেট কৰিব নোৱাৰে পৰীক্ষাৰ সময়ত, ৰিভিজন কৰিব নোৱাৰে, আৰু ডেটছ ৱাই সেইটোৰ কাৰণে তাহাঁতৰ মেক্সিমাম ষ্টুডেণ্টৰ এইটোৱে প্ৰব্লেম যে মাল্টিপল চ'ৰ্চেছ ফ'ল' কৰাৰ কাৰণে তাহাঁতৰ এক্সাম ক্লিয়াৰ নহয়, ঠিক আছে। আৰু যিসকলে এক্সাম ক্লিয়াৰ কৰে বা যিসকল টপাৰ থাকে সদায় তাহাঁতৰ টপাৰ্ছৰ ষ্ট্ৰেটেজিবোৰত চাব, আপোনালোকে ক'ব যে এটা ছাবজেক্টৰ কাৰণে কেৱল মাত্ৰ এটাহে আমি চ'ৰ্চ ফ'ল' কৰিছোঁ, ঠিক আছে। দিছ ইজ দ্য থিং যিটো আমাৰ মেক্সিমাম এস্পিৰেণ্টে ইগন'ৰ কৰে। অ'কে, ছেকেণ্ড কথা হৈছে যিহৰ কাৰণে ফেইল কৰিবলগীয়া হয় আপোনাৰ এই প্ৰিলিমছ এক্সামিনেশ্যনত, সেইটো হৈছে আপোনাৰ কিছুমান ক্ৰুচিয়েল ছাবজেক্ট আছে, সেই ক্ৰুচিয়েল ছাবজেক্টছখিনি এই আমাৰ এস্পিৰেণ্টসকলে ইগন'ৰ কৰি পেলায়। ফৰ এক্সাম্পল আমাৰ এস্পিৰেণ্টসকলে মেক্সিমাম কি কৰে, পলিটি পঢ়ে, তাৰপিছত আপোনাৰ আছাম পাৰ্ট পঢ়ে। ন' ডাউট দিছ ছাবজেক্ট আৰ ভেৰি ইম্পৰ্টেণ্ট, বাট তাৰ উপৰিওতো কিছুমান ছাবজেক্ট আছে, ৰাইট, যেনেকৈ এনভাইৰনমেণ্টৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া আৰম্ভ কৰিছে, জিঅ'গ্ৰাফী, ইকনমি, ঠিক আছে। তাৰপিছত আপোনাৰ মেপিং এণ্ড দেন আপোনাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত, স্পেচিয়েলি যিমানখিনি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত গ্ৰুপিংছ আছে ছাবমিট হৈ থাকে সেইখিনিৰ ওপৰত কুৱেশ্যনছ সোধা দেখিবলৈ পোৱা যায়। এই ছাবজেক্টখিনিৰ ওপৰত আমাৰ এস্পিৰেণ্টসকলে বেছিকৈ গুৰুত্ব আৰোপ নকৰে, আৰু তাৰ কাৰণেই মেক্সিমাম ষ্টুডেণ্টে আল্টিমেটলি এক্সামিনেশ্যনত ফেইল হৈ যাবলগীয়া হয়। থাৰ্ড কথা হৈছে যে অভাৰ এম্ফেচাইজ অন কাৰেণ্ট এফেয়াৰ্ছ, ঠিক আছে। আমি জানো আমাৰ এক্সামিনেশ্যন হলত আমাৰ কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেণ্ট হয়, বাট আমি যদি ষ্টেটিকক ইগন'ৰ কৰি, ষ্টেটিক্স যিমানখিনি আছে ষ্টেটিক্স ছাবজেক্ট সেইখিনিক ইগন'ৰ কৰি যদি অকল কেৱল মাত্ৰ কাৰেণ্ট এফেয়াৰ্ছে পঢ়ি থাকোঁ তেতিয়াহ'লে আল্টিমেটলি আৰু কি হয় যে এণ্ড আপ কৰিব নোৱাৰে। এতিয়া চাওক কাৰেণ্ট এফেয়াৰ্ছ সদায় আহে, ঠিক আছে, আৰু আপুনি চাওক গোটেই বছৰত আপুনি যদি কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিনছবোৰ চায় তেতিয়াহ'লে কিমান বহুতখিনি কম্পাইল হৈ যায়, আৰু সেই গোটেইখিনি বস্তু আপুনি মনত ৰাখি পিনে এক্সামিনেশ্যন হলত লৈ যোৱাটো একেবাৰে ডিফিকাল্ট হৈ পৰে। আৰু সেইটোৰ কাৰণে আল্টিমেটলি কাৰেণ্ট এফেয়াৰ্ছ পঢ়াৰ কাৰণে অভাৰ বাৰ্ডেন ফিল কৰে এক্সামিনেশ্যন হলত, আৰু লগতে কি হয় যে ষ্টেটিক্সখিনি ইগন'ৰ কৰি দিয়ে, ঠিক আছে। এইটো এটা মিম বনাইছিলোঁ, আপোনালোকে চাব পাৰে। অ'কে, চ' দিছ ইজ দ্য থিং। এইটোৰ কাৰণে আল্টিমেটলি যিটো ষ্টেটিক প্ৰত্যেক বছৰে কিছুমান ষ্টেটিক ছাবজেক্টৰ পৰা কুৱেশ্যন সোধে, সেইখিনিৰ পৰা কেতিয়াও তাহাঁতি পঢ়ি নাযায় আৰু আল্টিমেটলি ফেইল কৰে। তো এইবোৰৰ ওপৰত মই অলৰেডি ফৰ এক্সাম্পল ষ্টেটিকৰ কোনটো ছাবজেক্টত ইম্পৰ্টেণ্ট হয়, কোনটো ছাবজেক্ট ইম্পৰ্টেণ্ট নহয়, ইনফেক্ট মই কুৱেশ্যন পেপাৰ লৈ পিনে একদম এভিডেন্স লৈ পিনে মই এনালাইজ কৰি দেখুৱাইছোঁ। মই পাৰিলে এই যিটো ভিডিঅ' আছে তাৰ ডেছক্ৰিপশ্যন বক্সত এড কৰি দিম, আপুনি চাব সেই ভিডিঅ'টো, ঠিক আছে। আপোনাৰ যিটো প্ৰিলিমছৰ পেপাৰ আছে সেই প্ৰিলিমছৰ পেপাৰত সেনেকুৱা ধৰণে এনালাইজ কৰিছোঁ, আৰু ইন ফিউচাৰো মই এটা মানে পেপাৰৰ এনালাইচিছৰ ভিডিঅ' লৈ আনিবলৈ চেষ্টা কৰিম, আৰু তাৰ কাৰণে আপোনালোকে এই যিটো চেনেল আছে সেইটো ছাবস্ক্ৰাইব কৰি ল'ব লাগে। নেক্সট কথা হ'ল, যাৰ কাৰণে আমাৰ এস্পিৰেণ্টসকলে ফেইল কৰে সেইটো হ'ল যে কিছুমান ষ্টুডেণ্টে অকল কেৱল মাত্ৰ নলেজৰ ওপৰত ৰিলাই কৰে, আৰু কিছুমান ষ্টুডেণ্ট থাকে আকৌ অকল ট্ৰিক্স লৈ পিনে যায়, অকল ট্ৰিক্স চাই পিনে যায় যে আৰু সেইটোৰ পৰাই এক্সাম ক্লিয়াৰ কৰিম বুলি ভাবে। যিটো আমাৰ APSCৰ ডাইভাৰ্ছ এটা কুৱেশ্যন পেটাৰ্ণ আছে, সেই কুৱেশ্যন পেটাৰ্ণটোত আমি যদি ভালদৰে অবজাৰ্ভ কৰোঁ তাৰ পৰা কি দেখিবলৈ পোৱা যায় যে নলেজ প্লাছ ট্ৰিক্স দুটা বস্তুৱেই ইম্পৰ্টেণ্ট। আমি তাৰ মাজত এটা প্ৰপাৰ বেলেঞ্চ বনাব লাগিব, তেতিয়াহে আমি এই এক্সামিনেশ্যনটো ক্লিয়াৰ কৰিব পাৰিম। কেৱল মাত্ৰ এক্সামিনেশ্যন হলত অকল নলেজৰ বেচিছত গ'লেও নহ'ব, আৰু অকল ট্ৰিক্স এপ্লাই কৰিলেও নহ'ব, তাৰ মাজত এটা ধুনীয়া এটা বেলেঞ্চ থাকিব লাগিব, আৰু সেইটো আপোনালোকে যিমান আপোনাৰ প্ৰেক্টিচ থাকিব সেই প্ৰেক্টিচৰ পৰাহে আপোনাৰ বস্তুটো আহিব, বুজি পালে। নেক্সট হৈছে আপোনাৰ যিটো PYQৰ একেবাৰে এনালাইচিছ নকৰে আমাৰ এস্পিৰেণ্টখিনিয়ে, আৰু আল্টিমেটলি কি হয় ফেইল হৈ যায়। আল্টিমেটলি কোনখিনি PYQ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, APSCৰ যিটো CC এক্সামিনেশ্যন আছে, কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন, তাৰ আপোনাৰ 2019ৰ পিছত যিমানখিনি এক্সামিনেশ্যন হৈছে, ঠিক আছে। আৰু মই যদি বহুত প্ৰিচাইজলি ক'ব বিচাৰোঁ তেতিয়াহ'লে 2022ৰ যিটো এক্সামিনেশ্যন হলত যিটো পেপাৰৰ যিটো পেটাৰ্ণ চেঞ্জ হৈছে তাৰ PYQখিনিহে এনালাইজ কৰিব লাগে। এতিয়া কিছুমান ষ্টুডেণ্টে কি কৰে 25 বছৰৰ PYQ এনালাইজ কৰি লয়, তাৰ যিটো পেটাৰ্ণ আছিল এক্সামিনেশ্যনৰ সেইটো টোটেলি ডিফাৰেণ্ট আজিৰ এক্সামিনেশ্যনতকে, সেইটো বস্তু মানুহে ৰিয়েলাইজ নকৰে। ন' ডাউট সেই PYQখিনি ইম্পৰ্টেণ্ট হয়, বাট তাৰ টপিক্সখিনিহে ইম্পৰ্টেণ্ট হয়। আমি যদি একদম PYQৰ এনালাইচিছ চাব বিচাৰোঁ তেতিয়াহ'লে 2022, 2023 আৰু
2024 আৰু এইকেইটা পেপাৰ বেছিকৈ চালেহে বেছি 2025 অলছো ঠিক আছে তো এইকেইটা পেপাৰ চালেহে আপুনি PYQৰ যিটো ট্ৰেন্ড আছে সেইটো বুজি পাব এক্সামিনেশ্যনৰ পেটাৰ্ণ গম পাব ৰাইট তেতিয়াহে আলটিমেটলি আপোনাৰ এক্সাম ক্লিয়াৰ হোৱাৰ সম্ভাৱনা থাকিব ঠিক আছে APSC CCৰ PYQ চোৱাৰ পিছত আপোনালোকে কি কৰিব লাগে APSCৰ যিমানখিনি ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন আছে সেই ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ PYQ খিনি চোৱাৰ দৰকাৰ আছে ঠিক আছে তাৰ পিছত সেইখিনি হৈ যোৱাৰ পিছত আলটিমেটলি কি কৰিব লাগে UPSC CSCৰ যিটো আপোনাৰ PYQ আছে সেইখিনি চাব লাগে এইখিনি নকৰাকে আমাৰ এস্পিৰেণ্ট খিনি কি কৰে ৰেন্ডম কিছুমান কোচিং ইনষ্টিটিউটৰ মক টেষ্ট চাই সেইটো ইনফেক্ট আমাৰ কোচিং ইনষ্টিটিউটো মক টেষ্ট প্ৰভাইড কৰে বাট আমি সদায় এস্পিৰেণ্টক সেইটো ৰিকুৱেষ্ট কৰো যে প্ৰথমে PYQ কৰি ল'ব লাগে তাৰ পিছতহে সময় বাচিলেহে আপোনাৰ কি হ'ব লাগে মক টেষ্টত যাব লাগে আমাৰ যেতিয়া আপুনি এজন সিৰিয়াস এস্পিৰেণ্টে প্ৰিপাৰেচন কৰে PYQ খিনি ইমান ভাল থাকে PYQ এই গোটেইখিনি PYQ সলভ কৰি যোৱাটো এটা ডিফিকাল্ট টাস্ক হয় সেইখিনি পিছতহে মক টেষ্ট কৰাৰ দৰকাৰ থাকে কাৰণ কিন্তু এই আমাৰ এই যেটো জেনাৰেল এটা কথা এই জেনাৰেল কথাটো আমাৰ এস্পিৰেণ্ট সকলে এই বুজি নাপায় ঠিক আছে লাষ্টলি মই যদি কওঁ একদম আটাইতকৈ বহুত ইম্পৰ্টেন্ট থিং হৈছে আমাৰ ৰিভিজন যিটো পঢ়িছো আমি লাগিলে অলপ পঢ়িম কিন্তু ভাল ধৰণে পঢ়িব লাগে ঠিক আছে আৰু সেইটো বাৰে বাৰে ৰিভাইজ কৰিব লাগে আমি ভাবো যে এইটো পঢ়ি ললো এইটো মোৰ মনত থাকি যাব আমাৰ হিউমেন ব্ৰেইন হয় আমি একদম ৰবট টাইপৰ মনত ৰাখিব নোৱাৰো সেই বস্তুটো আমি সৰি যোৱা পৰে ঠিক আছে আপুনি সদায় কি কৰি থাকিব লাগে এটা টাইমৰ ইন্টাৰভেলত আপোনাৰ ৰিভিজন কৰি থাকিব লাগে আৰু যদি ৰিভিজন নকৰাকে আপুনি এক্সামিনেশ্যন হলত যায় তেতিয়াহ'লে আপোনাৰ কি হ'ব যে অলপ অলপকে মনত পৰিব কথাবোৰ ঠিক আছে আৰু কিন্তু আপুনি MCQ সলভ কৰিব নোৱাৰিব আৰু ৰিভিজন কৰিলেহে আপোনাৰ মাথাত ক্লিয়াৰিটি আহিব সেইটো সাবজেক্টৰ প্ৰতি ঠিক আছে তো এইখিনি কথা মেইন হয় যাৰ কাৰণে আলটিমেটলি আমাৰ এস্পিৰেণ্ট সকলে এক্সামিনেশ্যনত ফেইল কৰি যাবলগীয়া হয় আৰু যোনে এইখিনি কথা আপোনাৰ ধ্যানত ৰাখিব অবভিয়াছলি তেওঁ এক্সাম পাছ কৰিবই শিওৰ ঠিক আছে তো আমাৰ কাৰণে উইনিং ফৰ্মুলা কি হয় আমি এটা সাবজেক্টৰ কাৰণে কেৱল এটা মাত্ৰ ৰিলায়েবল সোর্স ফলো কৰিব লাগে ঠিক আছে এতিয়া এটা ৰিলায়েবল সোর্স ক'ত পাব আপোনালোকে সেইটো মই দেখুৱাম ঠিক আছে ফৰ এক্সাম্পল আমাৰ কোৰ্সেছ আছে আমি কি কৰিছো ফৰ এক্সাম্পল পলিটিৰ কাৰণে যিমানখিনি ইম্পৰ্টেন্ট সোর্স আছে সেই সোর্সখিনি কম্বাইন কৰি পিনে এটা PDF বনাইছো এই PDFৰ পৰাই আলটিমেটলি আমি ষ্টুডেণ্টবোৰক পঢ়াও আৰু হেনেকে এক্সামিনেশ্যনটো ক্লিয়াৰ হয় ঠিক আছে নেক্সট হল আপোনাৰ যিমানখিনি ইম্পৰ্টেন্ট সাবজেক্ট আছে পলিটি আৰু আসাম পাৰ্ট ইজ ইম্পৰ্টেন্ট বাট তাৰ উপৰিও কিছুমান এনভাইৰনমেন্ট ইকোনমি IR এই গোটেইখিনি বস্তু ইম্পৰ্টেন্ট হয় প্ৰত্যেক সাবজেক্টৰ ওপৰত আমি ইকুৱেল ওয়েটেজ দিব লাগিব এনেকুৱা এইটো স্কুল কলেজৰ এক্সামিনেশ্যন নহয় যে এটা সাবজেক্ট এৰি গুচি যাম আৰু এক্সাম পাছ কৰি ল'ম নো দিস ইজ APSC ওকে তো হেতুৰ কাৰণে আমি সদায় মানে ভাল প্ৰিপাৰেচন লৈ পিনে এক্সামিনেশ্যন হলত যাব লাগিব আদাৰৱাইজ আমাৰ যেটো কম্পিটিটৰ আছে তাহাঁতি কিন্তু এই গোটেইখিনি সাবজেক্টটো ভাল ধৰণে প্ৰিপেয়াৰ কৰিব আৰু তাহাঁতি অবভিয়াছলি আপোনাৰ মেইনছ লিখিব পাৰিব ৰাইট তাৰ পিছত আমি কেতিয়াও অভাৰ ৰিলায়েন্স কৰিব নালাগে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰতি আমি ষ্টেটিক পঢ়াৰ পিছত যিমানটো টাইম থাকে তাৰ পিছতহে কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগে নো ডাউট আমি ওপৰে বস্তুবোৰ সদায় নিউজ পেপাৰ পঢ়ি যাব লাগে বা কিবা নিউজ পেপাৰ এনালাইসিস চাই আছে যদি এনালাইসিসও চাব লাগে অভাৰ ৰিলায়েন্স কেতিয়াও কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কৰিব নালাগে ঠিক আছে নো ডাউট আমাৰ কাৰেণ্ট এফেয়াৰ্ছ ইজ ইম্পৰ্টেন্ট বাট ষ্টেটিক ইজ দ্য কিং সদায় মনত ৰাখিব লাগে ঠিক আছে মই ইনফেক্ট পেপাৰ এনালাইজ কৰি আপোনালোকৰ ওচৰত দেখুৱাইছিলো যে কেনেকৈ ষ্টেটিক সাবজেক্ট ডমিনেট কৰে সদায় পেপাৰবোৰত এইবাৰৰ পেপাৰতো ষ্টেটিক সাবজেক্ট ডমিনেট কৰিছে আপোনালোকে ভাবিব পাৰে যে এইটো ভুল কথা এইবাৰৰ সাবজেক্টত কাৰেণ্ট এফেয়াৰ্ছ আহিছে মই এইবাৰৰ পেপাৰ আপোনালোকৰ ওচৰত কেইদিনমান পিছত ভিডিঅ' এটাত লৈ আনিম মই তাত দেখুৱাম যে কেনেকৈ আমি ষ্টেটিকৰ পৰাই কথাবোৰক সলভ কৰিব পাৰো ঠিক আছে তাৰ পিছত আমি সদায় থৰলি PYQ এনালাইজ কৰিব লাগে আৰু PYQ প্ৰেক্টিছ কৰি যাব লাগে ঠিক আছে আৰু তাৰ পিছত সদায় ৰিভিজনক প্ৰায়ৰিটাইজ কৰিব লাগে নতুন পঢ়িব নালাগে যিটো পঢ়িছো সেইটোকে বাৰে বাৰে কনসলিডেট কৰি থাকিব লাগে ঠিক আছে তো দিস ইজ দ্য উইনিং স্ট্ৰেটেজি ফৰ নেক্সট আপকামিং APSC প্ৰিলিমছ ঠিক আছে আৰু APSC প্ৰিলিমছৰ কাৰণে যদি আপোনালোকে হুকিয়াকৈ আমাৰ ফালৰ পৰা মানে ভাবিছে প্ৰিপাৰেচন কৰিব বিচাৰিছে তেতিয়াহ'লে APSC ক্ৰেছ কোৰ্স জয়েন কৰিব পাৰে যদি আপুনি ভাবিছে যে নহয় হলিষ্টিকেলি আমি প্ৰিপাৰেচন কৰিম তেতিয়াহ'লে এইটো আমাৰ ফাউণ্ডেশ্যন কোৰ্স আছে তাক জয়েন কৰিব পাৰে আৰু তাৰ উপৰিও বহুত ধৰণৰ বেলেগ ধৰণৰ কোৰ্স আছে যেনেকৈ মেইনছৰ কাৰণেকৈ হুকিয়াকৈ কোৰ্স আছে সেইখিনি আপোনালোকে আমাৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটৰ পৰা তাৰ পৰা বিতংকৈ জানিব পাৰে বা কলো কৰিব পাৰে আমাক থ্যাংক ইউ সো মাচ